মিথুন ৰাশিৰ জাতকসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে অনাগত বছৰবোৰৰ এক স্পষ্ট আৰু গভীৰ বিশ্লেষণ আগবঢ়োৱা হৈছে। ইয়াত আমি 2026 চনৰ পৰা 2030 চনলৈকে সময়ছোৱাত সৃষ্টি হ'বলগীয়া প্ৰধান গ্ৰহৰ যুগ, মানসিক প্ৰত্যাহ্বান, সিদ্ধান্তৰ খেলিমেলি আৰু সম্ভাৱ্য সুযোগসমূহৰ বিষয়ে আলোচনা কৰিম। এয়া কোনো সাধাৰণ ৰাশিফল নহয়, বৰঞ্চ অনাগত 5 বছৰৰ দিশ আৰু প্ৰস্তুতি বুজি পোৱাৰ এক নিৰ্দেশনাহে। প্ৰথমে কথা পাতিম দেৱগুৰু বৃহস্পতিৰ বিষয়ে। জ্যোতিষশাস্ত্ৰত গুৰ অৰ্থ হৈছে আন্ধাৰ আৰু ৰুৰ অৰ্থ হৈছে পোহৰ। বৃহস্পতি সেই শক্তি যিয়ে আপোনাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। বৃহস্পতি ভাগ্যৰ কাৰক। আমাৰ তথ্য অনুসৰি বৃহস্পতিয়ে য'তেই দৃষ্টি দিয়ে বা য'তেই অৱস্থান কৰে তাতেই কল্যাণ সাধন কৰে। অনাগত বছৰবোৰত বৃহস্পতি আপোনাৰ জন্মকুণ্ডলীত আটাইতকৈ ইতিবাচক শক্তি হৈ পৰিব। দ্বিতীয়তে আহিল শনিদেৱ। মানুহে শনিক ভয় কৰে, কিন্তু মিথুন ৰাশিৰ লোকসকলে ভয় কৰাৰ প্ৰয়োজন নাই। শনি কলিযুগৰ ৰজা। তেওঁ মুখ্য ন্যায়াধীশ। তেওঁৰ কাম হ'ল কৰ্মৰ ফল প্ৰদান কৰা। যদি আপুনি কাম কৰে তেন্তে শনিদেৱে আপোনাক তাৰ কৃতিত্ব দিব। যদি আপুনি এলেহুৱা হয় তেন্তে শনিদেৱে দণ্ড দিব। মিথুন ৰাশিৰ বাবে শনি নৱম ভাৱ অৰ্থাৎ ভাগ্যৰ স্বামী। ভাবি চাওক, যেতিয়া ভাগ্যৰ মালিকে নিজেই আপোনাৰ কৰ্মৰ ওপৰত চকু ৰাখিছে তেতিয়া ফলাফল কি হ'ব? ফলাফল হ'ব পৰিশ্ৰমৰ পূৰ্ণ ফল। তৃতীয় শক্তিটো হৈছে ৰাহু। ৰাহু হ'ল সেই অসাধাৰণ শক্তি। এইজন সেই অসুৰ যিয়ে অমৃত পান কৰিছিল, সেয়েহে তেওঁ অমৰ। ৰাহুৰ শৰীৰ নাই, কেৱল মগজু আছে। সেয়েহে ৰাহু সম্পূৰ্ণৰূপে বৌদ্ধিক। এই 5 বছৰত ৰাহুৱে আপোনাৰ বাবে দুটা ভূমিকা পালন কৰিব। প্ৰথমটো সৃষ্টিশীল। ই আপোনাক বিজ্ঞানী, মহাকাশচাৰী বা আৱিষ্কাৰক বনাব পাৰে। দ্বিতীয়টো বিনাশকাৰী। যদি আপোনাৰ চিন্তা নেতিবাচক হয় তেন্তে ই আপোনাক অপৰাধী মানসিকতা বা বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিব পাৰে। গতিকে এতিয়া ভেটিটো স্পষ্ট। বৃহস্পতিয়ে আশীৰ্বাদ দিব, শনিদেৱে পৰিশ্ৰম কৰাব আৰু ৰাহুৱে আপোনাৰ মগজুৰ পৰীক্ষা ল'ব। এতিয়া সেই মাষ্টাৰ টাইমলাইনলৈ যাওঁ যাৰ বাবে আপুনি অপেক্ষা কৰি আছে। আমি এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ, অৰ্থাৎ 2025 চনৰ শেষ আৰু 2026 চনৰ আৰম্ভণিৰ পৰা। বৰ্তমান দেৱগুৰু বৃহস্পতি আপোনাৰ লগ্নত অৰ্থাৎ প্ৰথম ভাৱত মিথুন ৰাশিতেই বিৰাজমান। ইয়াৰ অৰ্থ কি? যেতিয়া বৃহস্পতি লগ্নত থাকে তেতিয়া আপুনি এজন VIP অতিথি সদৃশ হৈ পৰে। আপোনাৰ ব্যক্তিত্বত এক আচৰিত চমক আহে। বৃহস্পতিয়ে ইয়াৰ পৰা 3টা ঘৰক নিৰীক্ষণ কৰি আছে। আৰু এই যুক্তিটো বুজাটো গুৰুত্বপূৰ্ণ। প্ৰথমটো হ'ল পঞ্চম ভাৱ। এয়া আপোনাৰ বুদ্ধি আৰু সন্তানৰ ঘৰ। শিক্ষাৰ্থীসকলৰ বাবে এয়া সোণালী সময়। দ্বিতীয়টো হ'ল সপ্তম ভাৱ। এয়া বিবাহৰ ঘৰ। যদি আপুনি অবিবাহিত তেন্তে 2026 চনৰ মে' মাহৰ আগতে বিবাহৰ প্ৰবল যোগ আছে। যদি জীৱনসংগীৰ স্বাস্থ্য বেয়া আছিল তেন্তে এতিয়া সুস্থ হ'ব। আৰু তৃতীয়টো হ'ল নৱম ভাৱ। এয়া ভাগ্যৰ ঘৰ। বৃহস্পতিয়ে নিজৰ দৃষ্টিৰে নিজৰ ঘৰটোক চাই আছে, যাৰ ফলত ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ধাউতি বাঢ়িব। কিন্তু এই সময়ত শনিদেৱ আপোনাৰ দশম ভাৱ অৰ্থাৎ মীন ৰাশিত আছে। শনিদেৱে কৈছে সামঞ্জস্য ৰক্ষা কৰা। দশম ভাৱত শনিদেৱে সমন্বয় বা এডজাষ্টমেণ্ট বিচাৰে। অফিচত হয়তো আপুনি পাবলগীয়া সন্মানখিনি নাপাব পাৰে বা কামৰ বোজা বহুত বেছি হ'ব পাৰে। কিন্তু মনত ৰাখিব, শনিদেৱে ইয়াত আপোনাৰ ভেটি তৈয়াৰ কৰিছে। চিকিৎসক, অধিবক্তা, ন্যায়াধীশ আৰু শিক্ষকসকলৰ বাবে এয়া সাধনাৰ সময়। এতিয়া সেই তাৰিখটো আহিছে যিটো আপুনি নোট কৰি থোৱা উচিত। মে' আৰু জুন 2026। এই সময়ছোৱাত বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি কৰ্কট ৰাশিলৈ যাব। বন্ধুসকল, কৰ্কট ৰাশিত বৃহস্পতি উচ্চ হয়, অৰ্থাৎ নিজৰ আটাইতকৈ শক্তিশালী অৱস্থাত থাকে। আৰু এইটো ক'ত ঘটিছে? আপোনাৰ দ্বিতীয় ভাৱত, অৰ্থাৎ ধনৰ ভাৱত। আমাৰ তথ্যই কয় এয়া আপোনাক মালামাল কৰিব। এই এটা বছৰত, অৰ্থাৎ 2026 চনৰ মাজভাগৰ পৰা 2027 চনৰ মাজভাগলৈ আপোনাৰ বেংক বেলেঞ্চ বহুগুণে বৃদ্ধি পাব। এই সময়ছোৱা খৰচ কৰাৰ নহয়, সঞ্চয় কৰাৰহে। আপোনাৰ কথাৰ ইমান শক্তি থাকিব যে মানুহে আপোনাৰ কথা মানি চলিব। পৰামৰ্শদাতা আৰু বিক্ৰীৰ কামত থকা সকলৰ বাবে এয়া জেকপট। পৰিয়াললৈ নতুন সদস্য আহিব পাৰে, বিয়া বা সন্তানৰ ৰূপত। ঘৰৰ পৰিৱেশ ধাৰ্মিক আৰু শুভ হৈ থাকিব। কিন্তু একে সময়তে এক সতৰ্কবাণীও আছে। 6 ডিচেম্বৰ 2026 ৰাহুৱে নিজৰ গতি সলনি কৰি অষ্টম ভাৱ অৰ্থাৎ মকৰ ৰাশিলৈ আহিব। যেতিয়া এফালে বৃহস্পতিয়ে ধন দি থাকিব, ৰাহুৱে অষ্টম ঘৰত বহি হঠাতে সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত, অৰ্থাৎ ডিচেম্বৰ 2026ৰ পিছত, আপোনাৰ শাহু-শাহুৰ ঘৰৰ ফালৰ সৈতে একেবাৰেই কাজিয়া নকৰিব। কোনো ধৰণৰ পলিটিক্স বা ৰাজনীতি নকৰিব। যদি আপুনি চতুৰালি দেখুৱায় তেন্তে ৰাহুৱে আপোনাক ফান্দত পেলাব। অষ্টম ঘৰৰ ৰাহুৱে আঘাত দিব পাৰে, গতিকে গাড়ী সাৱধানে চলাব। এতিয়া মই আমাৰ গৃহিণীসকলৰ বাবে এটা বিশেষ আলোচনা কৰিব বিচাৰিছোঁ। আপুনি ঘৰৰ গৃহমন্ত্ৰী আৰু আপোনাৰ অবিহনে ঘৰৰ অৰ্থনীতি আৰু আৱেগ দুয়োটাই চলিব নোৱাৰে।
মিথুন ৰাশিৰ গৃহিণীসকলৰ বাবে এই 5 বছৰত ডাঙৰ পৰিৱৰ্তন আহিবলৈ ধৰিছে। আহক বুজি লওঁ কেনেকৈ। প্ৰথমতে 2026 চনটো আপোনাৰ বাবে সন্মানৰ বছৰ। যেতিয়ালৈকে বৃহস্পতি 2026 চনৰ মে' মাহলৈকে আপোনাৰ লগ্নত থাকিব, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালত আপোনাৰ মতামতৰ মূল্য বাঢ়িব। আৰু 2026 চনৰ মাজভাগত বৃহস্পতি যেতিয়া আপোনাৰ দ্বিতীয় ভাৱত উচ্চ হ'ব, তেতিয়াই আপোনাৰ বাবে সোণ কিনাৰ আটাইতকৈ ডাঙৰ যোগ সৃষ্টি কৰিব। যদি আপুনি দীৰ্ঘদিন ধৰি গহনা বনোৱাৰ কথা ভাবি আছিল, তেন্তে এয়াই সেই সময়। আপুনি নিজৰ বুদ্ধিমত্তাৰে ঘৰৰ সঞ্চয় দুগুণ কৰিব পাৰিব। কিন্তু ইয়াত আপুনি অলপ সাৱধান হ'ব লাগিব। মোৰ কথা মন দি শুনক। ডিচেম্বৰ 2026 চনৰ পৰা জুন 2028 চনলৈকে ৰাহু আপোনাৰ অষ্টম ভাৱত থাকিব। জ্যোতিষশাস্ত্ৰত অষ্টম ঘৰটো হ'ল শহুৰৰ ঘৰ বা পত্নীৰ পৰিয়াল। ৰাহুৱে ইয়াত ৰাজনীতি আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰে। এই সময়ছোৱাত শাহু বোৱাৰী বা ননদ ভনীজোৱাইৰ সম্পৰ্কত তিক্ততা আহিব পাৰে। সৰু কথা এটা ডাঙৰ হৈ পৰিব পাৰে। ইয়াৰ উপায় এটাই যে এই সময়ত মনে মনে থকাই আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। কাৰোবাৰ বদনাম কৰাত লিপ্ত নহ'ব, নহ'লে দুখ আপোনাৰ ওপৰত পৰিব। কিন্তু কাহিনীটো ইয়াতেই শেষ নহয়। 2028 চনত যেতিয়া শনিদেৱ 11 নং ভাৱলৈ আহিব, তেতিয়া তেওঁ আপোনাৰ ভিতৰত থকা গোপন উচ্চাকাংক্ষাক জগাই তুলিব। বহুতো মিথুন ৰাশিৰ গৃহিণীয়ে এই সময়ত নিজাকৈ কিবা কাম আৰম্ভ কৰিব পাৰে, যেনে বুটিক, টিফিন ছাৰ্ভিচ, টিউচন বা অনলাইন কনচাল্টিং। শনিদেৱে কৈছে যে যদি আপুনি আপোনাৰ দক্ষতা বাহিৰলৈ উলিয়াই আনে, তেন্তে আপুনি ঘৰত বহি আপোনাৰ স্বামীত্বকৈ বেছি উপাৰ্জন কৰিব পাৰিব। এই সময় হ'ল নিজৰ পৰিচয় গঢ়াৰ সময়। আৰু এটা সুখবৰ হ'ল যে 2028-32 চনত বৃহস্পতি আপোনাৰ চতুৰ্থ ভাৱত থাকিব। এয়া হ'ব সেই সময় যেতিয়া আপুনি আপোনাৰ ঘৰখন পুনৰ নিৰ্মাণ কৰিব, ইণ্টেৰিয়ৰ সলনি কৰিব বা সম্ভৱতঃ নতুন আৰু ডাঙৰ সম্পত্তি এটালৈ স্থানান্তৰিত হ'ব। ঘৰৰ পৰিৱেশ অতি শুভ হ'ব। গতিকে গৃহিণীসকল 2027 চনত শহুৰৰ ঘৰৰ ফালৰ পৰা সাৱধানে থাকক আৰু 2028 চনত উৰণ মাৰিবলৈ সাজু হওক। এতিয়া আমি 2027 চনত প্ৰৱেশ কৰিছোঁ। ইয়াত শনিদেৱে এক বিশেষ খেল খেলিব। তাৰিখটো নোট কৰক, 3 জুন 2027। এই দিনটোত শনিদেৱে মেষ ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ 11 নং ভাৱ। যদিও মেষ ৰাশিত শনিক নিজ বুলি গণ্য কৰা হয়, কিন্তু মিথুন ৰাশিৰ বাবে ই ৰাজযোগৰ দৰে ফল দিব। কিয়? কাৰণ 11 নং ঘৰটো হ'ল ইচ্ছা পূৰণৰ ঘৰ। শনিদেৱে ক'ব, তুমি 10 নং ঘৰত বহুত পৰিশ্ৰম কৰিলা, এতিয়া তাৰ ফল লোৱা। যিসকলে তেল, লো, যন্ত্ৰপাতি, খনি বা নিৰ্মাণ কাৰ্যত জড়িত, তেওঁলোকৰ বাবে এয়া বিশেষ সফলতাৰ সময়। আপুনি বঁটা পাব পাৰে, পদোন্নতি পাব পাৰে। কিন্তু শনি হ'ল শনি। তেওঁ ইমান সহজে সকলো নিদিয়ে। তথ্যই কয় যে 20 অক্টোবৰ 2025 শনি বক্ৰী হৈ পুনৰ মীন ৰাশিলৈ যাব। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল মোহ। শনিদেৱে কৈছে যে কিছুমান কাম বাকী ৰৈ গৈছে। প্ৰথমে সেইবোৰ সম্পূৰ্ণ কৰা, তাৰ পিছতহে পুৰস্কাৰ দিম। এই সময়ছোৱা, অৰ্থাৎ অক্টোবৰ 2027 চনৰ পৰা ফেব্ৰুৱাৰী 2028 অলপ হতাশাজনক হ'ব পাৰে। আপোনাৰ অনুভৱ হ'ব পাৰে যে কামবোৰ হৈ থাকোঁতেই ৰৈ গৈছে। কিন্তু চিন্তা নকৰিব। এই দিনটোত শনিদেৱে বৃষ ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ 12 নং ভাৱ। সাধাৰণতে জ্যোতিষশাস্ত্ৰত কোৱা হয় যে 12 নং ঘৰৰ শনি বেয়া। এয়া সাধে হাতীৰ আৰম্ভণি। কিন্তু মিথুন ৰাশিৰ জাতকসকল মন দি শুনক। আমাৰ বিশ্লেষণ অনুসৰি এই শনি আপোনাৰ বাবে লাভজনক হ'ব। ইয়াৰ কাৰিকৰী কাৰণটো বুজাটো জৰুৰী। যেতিয়া শনি 12 নং ঘৰত বহে, তেতিয়া তেওঁ নিজৰ দশম দৃষ্টিৰে আপোনাৰ নৱম ঘৰ, অৰ্থাৎ ভাগ্য ভাৱটোক চায়। কুম্ভ ৰাশি হ'ল শনিৰ নিজৰ ৰাশি। ইয়াৰ অৰ্থ হ'ল শনি খৰচৰ ভৰত বহি থাকিলেও তেওঁ আপোনাৰ ভাগ্যক সুৰক্ষিত কৰিছে। কোৱা হৈছে, মুদ্দৈ লাখ বুৰা চাহেতো ক্যা হতা হে, অহি হতা হে জো মঞ্জুৰে শনি হতা হে। অৰ্থাৎ শত্ৰুৱে হাজাৰ বেয়া কৰিলেও একেই হ'ব যি শনিদেৱে বিচাৰে। এই সময়ছোৱাত যদি আপুনি পিয়াৰ বা ভিছাৰ বাবে চেষ্টা কৰিছে, তেন্তে কামটো হৈ যাব। আপুনি ধন খৰচ কৰিব, কিন্তু লোকচানত নহয়, বিনিয়োগতহে। ডাঙৰ সম্পত্তি কিনা বা মাল্টিনেশ্যনেল কোম্পানীত চাকৰি পোৱাটো নিশ্চিত। শনিৰ দৃষ্টিটি ষষ্ঠ ভাৱতো থাকিব। আপোনাৰ শত্ৰুবোৰ আপুনি নিঃশেষ হৈ যাব। শত্ৰু সন্তাযোগ সৃষ্টি হ'ব। কিন্তু এই সময়ছোৱাত 2029-2030 চনত বৃহস্পতিয়ে নিজৰ স্থিতি সলনি কৰি থাকিব, কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ। যেতিয়া বৃহস্পতি কন্যা ৰাশিত থাকিব, তেওঁ আপোনাৰ কেৰিয়াৰ সুৰক্ষিত কৰিব। গতিকে শনি 12 নং ঘৰলৈ গ'লেও বৃহস্পতিয়ে আপোনাৰ চাকৰি সুৰক্ষিত কৰি ৰাখিব। বন্ধুসকল, এয়া বহুত তথ্য আছিল। আহক ইয়াক সৰল কৰোঁ আৰু বিভিন্ন ক্ষেত্ৰ অনুসৰি বুজি লওঁ। ধনৰ বাবে আটাইতকৈ ভাল সময় হ'ল 2026 চনৰ মাজভাগৰ পৰা 2027 চনৰ মাজভাগলৈ, যেতিয়া বৃহস্পতি উচ্চ হ'ব। উপাৰ্জন বৃদ্ধি হ'ব 2028 চনত, যেতিয়া শনি 11 নং ঘৰত থাকিব।
কেৰিয়াৰৰ বাবে এতিয়াৰ পৰা ফেব্ৰুৱাৰী 2028 চনলৈকে সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম থাকিব। 2028 চনৰ পিছত সফলতা আৰু পদোন্নতি পাব আৰু আগষ্ট 2019 চনৰ পিছত বিদেশত চাকৰিৰ যোগ সৃষ্টি হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত 2026 চনৰ মে' মাহলৈকে বিবাহৰ বাবে সৰ্বোত্তম যোগ আছে। 2026-28 চনত পৰিয়াল বৃদ্ধি হ'ব। কিন্তু জুন 2028ৰ পৰা 2030 চনলৈকে ৰাহু সপ্তম ঘৰত থাকিব। ইয়াত ভুল বুজাবুজিৰ পৰা বাছি চলিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিচেম্বৰ 2026 চনৰ পৰা জুন 2028 চনলৈকে ৰাহু অষ্টম ঘৰত থকাৰ বাবে আঘাত পোৱাৰ ভয় থাকে আৰু শনিৰ বাবে আঁঠু আৰু গাঁঠিৰ বিষ হ'ব পাৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই সোণালী সময়ৰ সৰ্বাধিক সুবিধা কেনেকৈ ল'ব পাৰি আৰু বেয়া সময়ৰ পৰা কেনেকৈ বাচি থাকিব পাৰি। বিশেষজ্ঞসকলৰ তথ্যৰ ওপৰত ভিত্তি কৰি এইকেইটা হ'ল আপোনাৰ কিছুমান অচুক উপায়। আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ব্যৱহাৰিক উপায়। শনি 10 নং ঘৰত আছে। ইয়াৰ প্ৰতিকাৰ কেৱল মন্দিৰত নহয়, আপোনাৰ কাৰ্যালয়তহে আছে। নিয়মটো সৰল, এলেহুৱা স্বভাৱ ত্যাগ কৰক। যদি আপুনি কামত ফাঁকি দিয়ে তেন্তে শনিদেৱে দণ্ড দিব। যদি পৰিশ্ৰম কৰে তেন্তে 2028 চনত ৰজা বনাব। ৰাহুৰ বাবে বিশেষকৈ 2027-28 চনত ৰাজনীতিৰ পৰা আঁতৰি থাকক। কাৰো পিছত কথা নুশুনাব বা বদনাম নকৰিব। মন্ত্ৰৰ কথা ক'বলৈ গ'লে আপোনাৰ ৰাশিৰ অধিপতি বুধ। প্ৰতিদিনে এই বীজ মন্ত্ৰটো 108 বাৰ জপ কৰক। ওম ব্ৰাং ব্ৰিং ব্ৰং সহ বুধায় নমঃ। ধন আৰু ঐশ্বৰ্যৰ বাবে শুক্ৰৰ মন্ত্ৰ। ওম দ্ৰাং দ্ৰিং দ্ৰং সহ শুক্ৰায় নমঃ। আৰু সুৰক্ষা কৱচ হৈছে হনুমান চালিচা। যেতিয়া ৰাহুৱে অষ্টম ঘৰত আমনি কৰে বা 2029 চনৰ শেষৰ ফালে শনিৰ সাহে খাতি আৰম্ভ হয়, তেতিয়া হনুমানজীয়েই সেই শক্তি যিয়ে গ্ৰহৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিব পাৰে। বন্ধুসকল, 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱা মিথুন ৰাশিৰ বাবে ইতিহাস সৃষ্টি কৰাৰ সময়। গ্ৰহ নক্ষত্ৰ আপোনাৰ পক্ষত আছে, মাত্ৰ আপুনি কৰ্ম কৰিবলৈহে বাকী। মই আজি কোৱা এই তাৰিখবোৰ 3 জুন 2026 চন, 8 আগষ্ট 2030 চন মনত ৰাখিব। কাৰণ ইউটিউবৰ এই ভিডিঅ'টো হয়তো হেৰাই যাব পাৰে, কিন্তু এই সময় পুনৰ ঘূৰি নাহিব। আশা কৰোঁ এই মহাভৱিষ্যতবাণী আপোনালোকে ভাল পাইছে। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও স্পষ্টতা দিছে, তেন্তে ইয়াক লাইক কৰক আৰু তলৰ কমেণ্টত লিখক জয় শনিদেৱ বা হৰ হৰ মহাদেৱ। আপোনাৰ মিথুন ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এই তাৰিখবোৰ ওচৰ চাপি আহিলে আমি আপোনাক মনত পেলাই দিব পাৰোঁ। আপোনাৰ অনাগত সময় শুভ হওক, মংগলময় হওক। নমস্কাৰ, হৰ হৰ মহাদেৱ।